নমস্কাৰ আজি আমি আপোনালোকৰ সন্মুখত এখন বিশেষ চেপ্টাৰ লৈ আহিছো হেয়া হৈছে আমাৰ জ্যামিতিৰ এটা অংশ ভাগ আন্ডাৰষ্টেণ্ডিং ডিফাৰেন্ট শেপস বিভিন্ন জ্যামিতিক বিভিন্ন আকাৰৰ চিত্ৰ আৰু হেবিলাকৰ কিছুমান ধৰ্মৰ বিষয়ে আমি আজি আলোচনা কৰিম বিশেষকৈ তো এই চিত্ৰবিলাকৰ বিষয়ে জানাৰ আগতে আমি কিছুমান বস্তু বিশেষ সৰু সৰু কথা আমি জানিব লাগে আৰু হেইবিলাক জানিহে আমি বিভিন্ন আকাৰৰ ওপৰত আমি কি কৰিব পাৰি জ্ঞানটো ল'ব পাৰিম তো আহক আমি মেইন যিবিলাক বস্তু হেবিলাক কেনেকৈ আমি জানিব পৰা যায় হেবিলাকৰ বিষয়ে আমি অলপ শিকি লওঁ তাৰ পিছত বিভিন্ন আকাৰ যিবিলাক আছে আমাৰ জ্যামিতিত সেই সকলো আকাৰবিলাকৰ নাম আৰু হেবিলাকৰ কিছুমান ধৰ্ম আমি শিকি ল'ম যেনে আমাৰ প্ৰথমত আছে বক্ৰ বক্ৰ মানে হল কাৰ্ভ বক্ৰ কাক কয় বক্ৰ হল যে আমি যেতে কলম নুতলাকৈ অঙ্কন করা এটা চিত্র কলম নুতলাকৈ অঙ্কন করা এটা চিত্রকে কি বুলি কোৱা হয় বক্ৰ বুলি কোৱা হয় কলম নুতলাকৈ বহিৰ্পথ সমতলত কলম নুতলাকৈ অঙ্কন কৰা চিত্ৰ সমতলত সমতলত কলম নুতলাকৈ উঠোৱাকৈ কৈ অকা চিত্ৰ তাক কি বুলি কোৱা হয় বক্ৰ বুলি কোৱা হয় তো এই বক্ৰৰ কিছুমান ভাগ আমাৰ আছে সৰল বক্ৰ সিম্পল কাৰ্ভ সৰল বক্ৰ হল হেবিলাক বক্ৰ য'ত কি নাথাকে কটাকটি নকৰা বক্ৰ সৰল বক্ৰ বুলি কোৱা হয় কটাকটি নকৰা বক্ৰ কটাকটি নকৰা বক্ৰক সৰল বক্ৰ বুলি সৰল বক্ৰ বুলি তো সৰল বক্ৰ যদি এনেকুৱা হ'ব কটাকটি নকৰা এটো কটাকটি কৰা নাই এনেকুৱা হ'ব পাৰে কটাকটি নকৰিলে হেতক কি বুলি কোৱা হ'ব সৰল বক্ৰ এটো সৰল বক্ৰ কাৰণ কটাকটি কৰা নাই গতিকে এইবিলাকক আমি কি বুলি কম কটাকটি যেহেতু কৰা নাই গতিকে আমি এইবিলাকক কম সৰল বক্ৰ তাৰ পিছত আহিলে আমাৰ বন্ধ বক্ৰ মানে কি যি বক্ৰৰ আদি বিন্দু আৰু অন্তিম বিন্দু নাই এটা আদি বিন্দু কয় কাক এটা বক্ৰ এনেকুৱা এটা যদি বক্ৰ হয় এইটো বিন্দু হল আমাৰ আদি বিন্দু যৰ পৰা আমি আদি বিন্দু আৰু এটা হ'ব অন্তিম বিন্দু যৰ পৰা বক্ৰটো আৰম্ভ হ'ব সেইটো কোৱা হ'ব আদি বিন্দু আৰু য'ত যাই বক্ৰটো কি হ'ব শেষ হ'ব তাক কোৱা হ'ব অন্তিম বিন্দু অৰ্থাৎ এনেকুৱা সৰল বক্ৰৰ আদি বিন্দু আছে অন্তিম বিন্দু আছে আদি বিন্দু আছে অন্তিম বিন্দু আছে পৰীক্ষাত আমাৰ এনেকুৱা সুধি দিব পাৰে যে সৰল বক্ৰৰ আদি বিন্দু অপচন এ আদি বিন্দু আছে অন্তিম বিন্দু নাই অপশন বি অন্তিম বিন্দু আছে আদি বিন্দু নাই অপশন সি অন্তিম বিন্দু আছে আদি বিন্দু আছে অপশন ডি অন্তিম বিন্দু বা আদি বিন্দু কোনোটাই নাই তেতিয়াহ'লে আমি কি কৰিম অপশন যেটো সি হ'ব আমাৰ হেতু হ'ব যে অন্তিম বিন্দু স্থিত আদি বিন্দু কি আমাৰ আদি বিন্দু স্থিত অন্তিম বিন্দু কি স্থিত মানে দুটাই থাকে হেনেকুৱা হ'ব পাৰে আচ্ছা তো বন্ধ বক্ৰত কি হ'ব এই অন্তিম বিন্দু আদি বিন্দু দুটা নথকাকৈ অৰ্থাৎ দুটা নথকা মানে কি দুটা আছে কিন্তু একেলগে যি বক্ৰৰ অন্তিম বিন্দু আদি বিন্দু একেটাই যি বক্ৰৰ অন্তিম বিন্দু আৰু আদি বিন্দু এটাই অন্তিম বিন্দু আদি বিন্দু কি একেটাই এনেকৈ ক'ব পাৰে আমি অন্তিম বিন্দু বা আদি বিন্দু পৃথক কৰিব নোৱাৰি এটাই বা পৃথক কৰিব নোৱাৰি অন্তিম বিন্দু বা আদি বিন্দুৰ পৃথক কৰিব নোৱাৰি যেনেকুৱা এটো যদি হয় এনেকুৱা একদম মিহলি কৰি দিয়া আছে একদম কোৰ পৰা আৰম্ভ কৰিছো ক'ত শেষ কৰিছে আমি তো ক'ব নোৱাৰো
ইয়াতো যদি আৰম্ভ কৰিছে ইয়াতো আকৌ আহি ঘূৰি ঘূৰি শেষ কৰিছে তো অন্তিবিন্দু আৰু আদিবিন্দু আমি ডাইৰেক্ট সঠিককৈ ক'ব নোৱাৰোঁ ক'ত আৰম্ভ হৈছিল ক'ত শেষ হৈছিল যেনেকুৱা বৃত্তবিলাক বৰ্গবিলাক এইবিলাকক কি কোৱা হ'ব বন্ধ বক্ৰ এটা মুক্ত বক্ৰ হ'ল যিবিলাক বক্ৰৰ অন্তিম বিন্দু আৰু আদি বিন্দু কি থাকে পৃথক অন্তিম বিন্দু আৰু আদি বিন্দু পৃথক যি বক্ৰৰ অন্তিম বিন্দু আৰু আদি বিন্দু পৃথক তাক মুক্ত বক্ৰ বোলে কেনেকৈ মুক্ত বক্ৰ হ'ল যি বক্ৰৰ অন্তিম বিন্দু আৰু আদি বিন্দু পৃথক বেলেগ বেলেগকৈ আছে তাক মুক্ত বক্ৰ বোলে অৰ্থাৎ ইয়াৰ মুক্ত বক্ৰ কোনটো হ'ব এইটো হ'ব মুক্ত বক্ৰ এইটো কি হ'ব মুক্ত বক্ৰ এইটো কি হ'ব মুক্ত বক্ৰ কিন্তু এইটো মুক্ত বক্ৰ নহ'ব কাৰণ কি এইটোৰ আদি বিন্দু আৰু অন্তিম বিন্দু আমি ক'ব নোৱাৰি এতিয়া আহিলে আমাৰ বীজীয় বক্ৰ মানে যিবিলাক বক্ৰ আমি কি কৰিব পাৰি বীজীয় ৰাশিৰ সহায়ত প্ৰকাশ কৰিব পাৰি যিবিলাক বক্ৰক আমি বীজীয় ৰাশিৰ সহায়ত প্ৰকাশ কৰিব পাৰি তাকে কি বুলি কোৱা হয় বীজীয় বক্ৰ বোলে অৰ্থাৎ যিবিলাক বক্ৰৰ বিন্দুবিলাক এটা স্থানাংক সমতলত আমি উপস্থাপন কৰিব পাৰি থাকে আৰু নিৰ্দিষ্ট নিয়মৰ মাধ্যমত আমি বীজীয় ৰাশিৰ সহায়ত প্ৰকাশ কৰিব পাৰি তাক কি বুলি ক'ব বীজীয় বক্ৰ বোলে তো সহজকৈ মনত ৰাখিম বীজীয় বক্ৰ হ'ল বীজীয় ৰাশিৰ দ্বাৰা প্ৰকাশ কৰিব পৰা বক্ৰক বীজীয় ৰাশিৰ দ্বাৰা প্ৰকাশ কৰিব পৰা বক্ৰ এইটো কি বুলি কোৱা হ'ব বীজীয় বক্ৰ তো বীজীয় বক্ৰৰ ভিতৰত আমাৰ ই পৰিব এনেকুৱা বৃত্তবিলাকক বীজীয় বক্ৰ বুলি কওঁ কাৰণ বৃত্তবিলাকৰ আমি এটা কি কৰিব পাৰি সমীকৰণ দি প্ৰকাশ কৰিব পাৰি বৃত্তৰ সমীকৰণ এনেকুৱা x² + y² = r² আৰটো হ'ব আমাৰ কিমান ৰেডিয়াছ ব্যাসাৰ্ধ নতুবা প্যাৰাবোলা উপবৃত্ত যিবিলাক আছে আমাৰ এনেকুৱা উপবৃত্ত মানে বৃত্তৰ নিচিনা এনেকুৱা দেখা যাব সেইটো প্যাৰাবোলাৰ ফৰ্মুলা হ'ল এনেকুৱা y² = 4ax এইবিলাক হ'ব আমাৰ কি বীজীয় বক্ৰ এইবিলাকক কি বুলি কোৱা হ'ব বীজীয় বক্ৰ বুলি কোৱা হ'ব অৰ্থাৎ এইটো এটা কি হ'ব বীজীয় বক্ৰ বা এনেকুৱা কি এইটোৰ সমীকৰণটো এনেকুৱা x² + y² আৰু ৰেডিয়াছ যদি r হয় = r² আৰু এইটোৰ বক্ৰ হ'ব আমাৰ কেনেকুৱা y² = 4ax এইটোৰ যদি ৰেডিয়াছ আমাৰ কি হয় a হয় এনেকুৱা তো এইবিলাকক আমি কি বুলি ক'ম বীজীয় বক্ৰ বুলি ক'ম এটা অবীজীয় বক্ৰ মানে কি যিবিলাক বক্ৰ আমি বীজীয় ৰাশিৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰি যিবোৰ বক্ৰ বীজীয় ৰাশিৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰি তাক কি বুলি ক'ব অবীজীয় বক্ৰ বুলি ক'ব অৰ্থাৎ অবীজীয় বক্ৰ কি যিবিলাক বক্ৰক আমি বীজীয় ৰাশিৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰি তাক অবীজীয় বক্ৰ বুলি ক'ব যেনেকুৱা এইবিলাক কি অসীমভাৱে কটাকটি কৰা ৰেখা যদি হৈ যায় অসীমভাৱে কটাকটি বহুতবাৰ কটাকটি কৰিছে সেইবিলাকক আমি কি কৰিব নোৱাৰি এনেকুৱা বীজীয় আকাৰে আমি লিখিব নোৱাৰি উদাহৰণটো যদি আমি দেখা যায় এনেকুৱা এইবিলাকক আমি কি কৰিব নোৱাৰি এনেকুৱা বীজীয় ৰাশিৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰি তো এইবিলাকক কি বুলি কোৱা হ'ব অবীজীয় বক্ৰ বুলি কোৱা হ'ব এতিয়া এই বীজীয় বক্ৰ আৰু অবীজীয় বক্ৰবিলাক কি সেইবিলাকৰ বিষয়ে আমি শিকিলোঁ এতিয়া বক্ৰৰ পিছত আমাৰ আহিল আমাৰ কি ৰেখাখণ্ড আৰু ৰেখাখণ্ডৰ সহায়ত আমাৰ কিছুমান চিত্ৰবিলাক আহে বক্ৰ কোৱাৰ লগে লগে আমি আৰু এটা কথা তেনেকৈ মনত ৰাখিম বক্ৰ মানে অলপ বেকা ৰেখা বুলি ক'লেও
ভুল নহয় মানে বেকা ৰেখা সিধা সিধি ৰেখা নহয় এটা কথা হল দুটা বিন্দুৰ মাজৰ এটা আহিব আমাৰ কি ৰেখাখণ্ড ৰেখা আৰু ৰশ্মি সেইবিলাকৰ পৰা আমি বিভিন্ন পিকচাৰ কেনেকৈ পোৱা যায় সেইবিলাক দেখা যাব ইয়াত যদি দেখা যায় এ বি এইটো হ'ব আমাৰ ৰেখাখণ্ড এটাৰ নাম ৰেখাখণ্ড এ বি হল ৰেখাখণ্ড এ বি কি হ'ব আমাৰ একো ৰশ্মি আৰু এই এ বিটো কি হ'ব রেখা এটা দেখা তলব একটা পার্থক্য দেখা যায় এর আদিবিন্দু আছে অন্তিম বিন্দু স্থিত দুটাই আছে মানে দুটাই ফিক্সড আদিবিন্দু আছে অন্তিম বিন্দু আছে আদিবিন্দু এটা হল অন্তিম বিন্দু রশ্মির কারণে কি হবে আদিবিন্দুটো তো আছেই আদিবিন্দু স্থিত কিন্তু অন্তিম বিন্দু খালি গৈ আছে কোত যাব কোত শেষ হবে আমি কব নোৱাৰি অর্থাৎ রেখাখণ্ডৰ আদিবিন্দু আর অন্তিম বিন্দু দুটাই স্থিত আছে কিন্তু রশ্মির আদিবিন্দু আছে কিন্তু অন্তিম বিন্দু স্থিত নহয় তুই কলৈ গৈ শেষ হ'ব আমি কব নোৱাৰি আৰু ৰেখাৰ আদিবিন্দু বা অন্তিম বিন্দু ইফালেও অসীমলৈ গৈ আছে এইফালেও অসীমলৈ গৈ আছে আমি কিন্তু কব নোৱাৰি গতিকে রশ্মির আদিবিন্দু বা অন্তিম বিন্দু দুটাই স্থিত নহয় অসীমলৈকে ই বিস্তৃত তো আমাৰ সচৰাচৰ ক্ষেত্ৰত ৰেখাখণ্ড আৰু এই ৰশ্মি দুটাই ব্যৱহাৰ হ'ব এই ৰেখাখণ্ড ব্যৱহাৰ কৰি আমি কিছুমান চিত্ৰ পাম ৰশ্মি ব্যৱহাৰ কৰি আমি কিছুমান চিত্ৰ পাম সেইবিলাক চিত্ৰৰ বিষয়ে আমি শিকিম এতিয়া আমাৰ জ্যামিতিৰ বিভিন্ন যিবিলাক আকাৰ আছে আকৃতি আছে সেইবিলাকৰ বিষয়ে আমি শিকিম তো প্ৰথমতে আমি আৰম্ভ কৰিম জ্যামিতিক আকাৰৰ বিষয়ে প্ৰথম হল আমাৰ ৰেখাগল তাৰ পিছত এটা দুটা বা তিনটা ৰেখা যদি ৰেখাখণ্ড মিলিত হয় তেতিয়ালে কি হ'ব এনেকৈ যদি আহে কেইটা ৰেখাখণ্ড আছে আমাৰ এ বি সি ইয়াত আমার তিনটা রেখাখণ্ড আছে এ বি একটা বি সি একটা এ সি একটা ইয়াত রেখাখণ্ড কেইটা আছে রেখাখণ্ড আমি কি বুলি কম ইয়াত বাহু বুলি কম বাহু আছে আমার তিনটা এ বি একটা বাহু বি সি একটা আর সি এ একটা তো একটা দুটা তিনটা বাহু আছে ইয়াত এ বি সি এইবিলাক শীৰ্ষবিন্দু কয় শীৰ্ষবিন্দু কেইটা আছে ইয়াত তোমাৰ শীৰ্ষবিন্দু আছে আমাৰ তিনটা শীৰ্ষবিন্দু ক্যাপিটাল লেটাৰ দি সদায় বুজোৱা হয় এ এটা বি একটা আমাৰ সি একটা তো একটা শীৰ্ষবিন্দু এটা কোণ আছে কেইটা একটা দুটা তিনটা তো তিনটা কোণ আছে আমাৰ কোণ হল তিনটা কি এঙ্গুল এ এঙ্গুল বি এঙ্গুল সি তো এই কোণ হল তিনটা এটা ত্রিভুজৰ কি থাকিব পাৰে তিনটা বাহু থাকে তিনটা শীৰ্ষবিন্দু থাকে তিনিটা কোণ থাকে তা উন্নতি কোৱা হয় এনেকুৱা উন্নতি অৰ্থাৎ লম্ব শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্ব কি বুলি কয় উন্নতি বুলি কয় তো উন্নতি কেইটা হ'ব এনেকুৱা ইফালে এটা থাকিব পাৰে ইফালে একটা এনেকুৱা উন্নতি আকৌ এইফালে দিও একটা উন্নতি হ'ব পাৰে তো উন্নতি কেইটা আছে উন্নতি বা উচ্চতা উন্নতি হ'ব আমাৰ কেইটা এ বি সি ডি এ ডি সি ই এটো হল ই সাপোজ এটো হল আমার এফ তো এ ডি ইয়াত উন্নতি হব এ ডি একটা তারপর বি ই একটা আর একটা সি এফ হব আমার একটা উন্নতি তো উন্নতি হব তিনটা অর্থাৎ ত্রিভুজের উন্নতি কেটা তিনটা এই উন্নতি তিনটা সদায় ভিতৰত নহয় কেতিয়াবা বাহিৰতো হ'ব পাৰে যদি এনেকুৱা পিকচাৰ যদি হয় ত্রিভুজ যদি হয় এনেকুৱা পি কিউ আর ত্রিভুজের ক্ষেত্ৰত এই উন্নতি পি বিন্দুৰ পৰা উন্নতি হ'ব আমাৰ কি বাহিৰত পি সাপোজ ডি এইটো অৰ্থাৎ ত্রিভুজৰ উন্নতি বাহিৰতো হ'ব পাৰে ত্রিভুজৰ বহিভাগতো হ'ব পাৰে অন্তভাগতো হ'ব পাৰে গতিকে উন্নতি কি বাহিৰত বা ভিতৰত দুইফালে হ'ব পাৰে এটা হল মধ্যমা কয় কাক এটা মধ্যমা মানে এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাক বিপৰীত বাহুৰ মধ্যবিন্দু সাপোজ বি সিৰ মধ্যবিন্দু যদি আমাৰ এইটো হয় তেতিয়া এনেকৈ এইটো হ'ব এটা মধ্যমা এইটোৰ মধ্যবিন্দু যদি এইটো হয় তেতিয়ালে এইটো হৈ যাব আমাৰ এটা মধ্যমা এইটোৰ মধ্যবিন্দু যদি এইটো হয় তেতিয়ালে এইটো হৈ যাব আমাৰ এটা মধ্যমা অৰ্থাৎ মধ্যমা কেইটা থাকিব তিনিটা মধ্যমা তিনিটা থাকিব তিনিটা আৰু এইকেইটা ভিতৰত থাকিব অৰ্থাৎ ত্ৰিভুজৰ আমি এইকেইটা ধৰ্ম পালো আৰু ৰেখাখণ্ড অৰ্থাৎ ত্রিভুজৰ বাহু কেইটা তিনটা তাৰ শীৰ্ষবিন্দু কেইটা আছে 1 2 3টা
কোণ আছে 3টা, উন্নতি আছে আমার 3টা। এই 3টা কিন্তু ভিতরতো থাকিব পারে বাইরেতো থাকবে, এটো বস্তুটো ভিতৰত নাইবা বাহিৰত দুফালে থাকিব পাৰে, বাহিৰত। তো আমাৰ পৰীক্ষাত কুৱেশ্যনটো ইয়াৰ পৰা দিব পাৰে যে ত্ৰিভুজৰ উন্নতিবিলাক সদায় ত্ৰিভুজৰ ভিতৰত থাকে, নাম্বাৰ 2 বাহিৰত থাকে, নাম্বাৰ C ভিতৰ আৰু বাহিৰ দুটা জায়গাতে থাকিব পাৰে, আৰু নাম্বাৰ D এটাও নহয়। তো আমি কি ক'ম, ভিতৰ আৰু বাহিৰ দুটা জায়গাতে কি কৰিব পাৰে, থাকিব পাৰে। মধ্যমাবিলাক সদায় কিন্তু ভিতৰত থাকিব, আৰু মধ্যমাকেইটা 3টা সদায় কি হ'ব, ত্ৰিভুজৰ ভিতৰত থাকিব। এই হ'ল আমাৰ ত্ৰিভুজ। তাৰপিছত আমি ত্ৰিভুজৰ ভাগবিলাক, ডিফাৰেণ্ট ত্ৰিভুজ আছে, সেইবিলাকৰ বিষয়ে আমি পিছত শিকিম বেলেগ ক্লাছত। এটা জাষ্ট আকাৰটো কি আৰু তাৰ কি কি ফাণ্ডামেণ্টেল বস্তু আছে আমি সেইখিনি শিকিলোঁ। ত্ৰিভুজ গ'ল। এতিয়া আমাৰ চতুৰ্ভুজ মানে একেই, 4টা বাহুৰে আগৰা সমতল ক্ষেত্ৰ। কি বুলি কোৱা হ'ব, চাপ'জ চতুৰ্ভুজ, 4টা বাহু A B C D। ইয়াত বাহু কেইটা আছে, বাহু হ'ল 4টা। তো A B একটা, B C C D D A। তো 4টা বাহু A B B C C D D A, 4টা বাহু আছে। তাৰপিছত আমাৰ কোণো 4টা আছে। কোণ হ'ল আমাৰ 4টা, A এংগুল A, এংগুল B, এংগুল C, এংগুল D, কোণ 4টা আছে। তাৰপিছত আমাৰ শীৰ্ষবিন্দু কিমানটা আছে, শীৰ্ষবিন্দু আছে আমাৰ কেইটা, 4টা হ'ব, A B C D, শীৰ্ষবিন্দু 4টা আছে। এটা আৰু এটা বস্তু আছে আমাৰ ইয়াত, ইহঁতৰ কৰ্ণ কয় বুলি, এইটো হ'ল কৰ্ণ আছে। কৰ্ণ আছে কেইটা, 2টা AC আৰু একটা হ'ল BD। অৰ্থাৎ চতুৰ্ভুজৰ কৰ্ণ হ'ল 2টা, কিন্তু ত্ৰিভুজৰ কৰ্ণ আছে নেকি, কৰ্ণ নাই। ত্ৰিভুজৰ আহিব পাৰে, ত্ৰিভুজৰ কৰ্ণ আছেনে, নাই। কিন্তু চতুৰ্ভুজৰ কৰ্ণ কিন্তু আমাৰ আছে, কেইটা, 2টা। কৰ্ণ মানে কি, যে বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডক কি বুলি কোৱা হ'ব, এইটো ৰেখাখণ্ডক কি বুলি কোৱা হ'ব, চতুৰ্ভুজৰ কৰ্ণ বুলি কোৱা হ'ব। এটা কৰ্ণ। এতিয়া আমাৰ এইকেইটা গ'ল। এতিয়া উন্নতি এনেকৈ আমি আঁকিব পাৰি, সেইটো বেলেগ কথা, উন্নতি দৰকাৰ নাই। তো আমি চতুৰ্ভুজ হ'লে বাহু হ'ব লাগিব 4টা, তাৰ কোণ থাকিব 4টা, শীৰ্ষবিন্দু থাকিব 4টা, আৰু কৰ্ণ হ'ব কি আমাৰ 2টা। এই হ'ল আমাৰ চতুৰ্ভুজ। এতিয়া চতুৰ্ভুজৰ পিছত আকৌ বেলেগ আহিব। এই চতুৰ্ভুজৰ ভাগবিলাক আমি এক্সট্ৰাকৈ এটা ক্লাছ লৈ ল'ম, তাতে কৰি দিম। তো আমি বেলেগ চিত্ৰ আমি চাই আছোঁ। সামান্তৰিক ইয়াত চতুৰ্ভুজৰে ভাগ হ'লেও আমাৰ সেইটো বেলেগ এটা ৰূপৰ আছে। এইটো হ'ব আমাৰ কি, এটা সামান্তৰিক হ'বলৈ হ'লে আমাৰ কি হ'ব লাগে, বিপৰীত বাহুযোৰ সমান্তৰাল হ'ব লাগে, A B C D। ইয়াত A B C D এটা যদি সামান্তৰিক হয় তেতিয়াহ'লে কি হ'ব, AB প্যাৰালেল CD হ'ব লাগিব, আৰু AD প্যাৰালেল BC হ'ব লাগিব। এইটো বাহু সমান্তৰাল হ'ব লাগিব, আৰু এইটো বাহু সমান্তৰাল হ'ব লাগে, 1 নম্বৰ। আৰু সামান্তৰিক হৈ যোৱাৰ লগে লগে বিপৰীত বাহুবিলাকো কি হ'ব, আমাৰ সমান হ'ব। অৰ্থাৎ AB = CD আৰু AD = BC হ'ব। সামান্তৰিকৰ বিপৰীত কোণবিলাকো সমান হ'ব, এংগুল A = এংগুল C, এংগুল B = এংগুল D। সামান্তৰিকৰ কৰ্ণ দুডাল, এনেকৈ যে কৰ্ণ হয়, কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। অৰ্থাৎ চাপ'জ এইটো যদি O হয়, তেতিয়াহ'লে কি হ'ব, AO = OC, BO = OD। কৰ্ণ দুডাল সমদ্বিখণ্ডিত, কৰ্ণ দুডাল সমদ্বিখণ্ডিত। কৰ্ণ দুডাল কি, সমদ্বিখণ্ডিত হ'ব। এই হ'ল আমাৰ কি, সামান্তৰিকৰ কিছুমান ধৰ্ম। বিপৰীত বাহুযোৰ কি হ'ব, সমান্তৰাল হ'ব লাগিব, বিপৰীত কোণ সমান্তৰাল, বিপৰীত আমাৰ কি কৈছে, শীৰ্ষবিন্দুবিলাকতো 4টা আছে। তাৰপিছত আমি কি বুলি কওঁ, কৰ্ণ দুডালে সমদ্বিখণ্ডিত কৰে, মানে এইখিনি অংশ আৰু এইখিনি অংশ সমান, এইখিনি অংশ আৰু এইখিনি অংশ কি হ'ব, আমাৰ সমান হ'ব। সেইটো আমি লিখি দিছোঁ। অৰ্থাৎ সামান্তৰিকৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয়। এইটো হ'ল আমাৰ কি, সামান্তৰিকৰ ধৰ্ম। তাৰপিছত সামান্তৰিকৰ পিছত আহিলে আমাৰ এটা ৰম্বাস যদি কোৱা হয়, সামান্তৰিক পিছত আহিলে আমাৰ আয়ত। এটা আয়ত আৰু সামান্তৰিকৰ মাজত খুব এটা পাৰ্থক্য নাই। আয়ত A B C D,
এতিয়া ABCD কিন্তু আয়ত হয় আয়তৰ কি আছে বিপরীত বাহু জুড়ে তো সমান্তরাল আছেই কিন্তু প্রত্যেকটা কোণ কি 90 ডিগ্রি করে এটা হল বেশি অর্থাৎ আয়ত একটা সামান্তরিক সামান্তরিক একটা আয়ত হবলে হলে কি হবে লাগবে প্রত্যেকটা কোণ কি হবে লাগবে 90 ডিগ্রি হবে লাগবে আর বাকি আর যে কটা ধর্ম আছে গটেকাটা একই হবে অর্থাৎ বিপরীত বাহু সমান্তরাল হবে বিপরীত বাহুবিলাক সমান হবে বিপরীত কোণ সমান হবে বিপরীত কোণ মানে কি সবকেটা কোণেই সমান তাৰপিছত কৰ্ণদুডাল সমদ্বিখণ্ডিত হ'ব ইয়াত কৰ্ণদুডাল তো সমদ্বিখণ্ডিত হ'বই আর লগে লগে কি হবে কর্ণদুডাল সমান হবে এইকেইটা ধর্ম তো অর্থাৎ সামান্তরিকৰ ধর্মকেইটা তো আয়তত থাকিবই তার উপৰিঞ্চি আমাৰ ধর্ম হল সকলো কোণ এংগল A সমান সমান এংগল B সমান সমান এংগল C সমান সমান এংগল D সমান সমান 90 ডিগ্রি আৰু হ'ব কৰ্ণদুডাল সমান হ'ব অর্থাৎ AC = BD কর্ণদুডাল সমান দুডাল সমান অর্থাৎ আয়তৰ ধৰ্মবিলাক কি বাহুবিলাক সমান্তৰাল বাহুবিলাক বিপৰীত বাহু সমান তাৰপিছত কোণ বিপৰীত কোণ সমান মানে গটেকেটা কোণেই সমান আৰু কৰ্ণদুডাল তো সমদ্বিখণ্ডিত হয় তাৰ লগত আকৌ কি সমানো এইখিনি অংশ এইখিনি অংশ এইখিনি মানে সমদ্বিখণ্ডিত হোৱাৰ লগতে কৰ্ণদুডাল কি হ'ব সমান হ'ব এটা আয়তৰ পিছত আহিল আমাৰ ৰম্বাসটো কি রম্বাসটো হয়ে যাব রম্বাস একটা সামান্তরিকে রম্বাস একটা কি সামান্তরিকে ABCD রম্বাস কি এটা সামান্তরিক রম্বাস এটা সামান্তরিক যার প্রত্যেকটো বাহু কি আছে সমান আছিল সামান্তরিকৰ কি আছিল এই বাহু আর এই বাহু সমান নাছিল বিপরীত বাহু সমান আছিল আর এটা বাহু ডাঙৰ এটা বাহু সৰু আছিল কিন্তু এই রম্বাসৰ কাৰণে রম্বাসৰ কাৰণে কি হৈছে রম্বাসৰ কাৰণে এই গটেকেটা বাহু সমান হৈ গৈছে মানে গটেকেটা বাহু যেতিয়া সমান হৈ যাব সমান্তৰিকাটাৰ তেতিয়া তাক আমি কি বুলি কম রম্বাস বুলি কম গতিকে রম্বাসৰ হেয়াকেই গটেকেটা ধৰ্ম থাকিব বিপৰীত বাহু সমান্তৰাল হ'ব তাৰ পিছত বিপৰীত বাহুজোৰ সমান এটো বাহু সমান মানে বিপৰীত মানে গটেকেটা বাহু সমান অৰ্থাৎ AB = BC = CD = DA গটেকেটা বাহু সমান তাৰ পিছত কি আছে আমাৰ কৰ্ণদুডাল তো সমদ্বিখণ্ডিত কৰিবই কিন্তু কর্ণদুডাল সমদ্বিখণ্ডিত করার লগে লগে ইহাতে কি 90 ডিগ্রি কই লম্বভাবে সমদ্বিখণ্ডিত করব অর্থাৎ এইটো হল এডিশনাল কর্ণ দুডাল লম্বভাবে সমদ্বিখণ্ডিত করে সমদ্বিখণ্ডিত করে লম্ব দুডাল কি করব লম্বভাবে সমদ্বিখণ্ডিত করিব এইটো হল আমার কি রম্বাসৰ ধর্ম এইখিনি ভাগ আর এইখিনি ভাগ সমান এইখিনি ভাগ আর এইটো ভাগ সমান কিন্তু মাজত কিমান ডিগ্রি কোণ কৰি কৰিছে 90 ডিগ্রি কোণ কৰি সমদ্বিখণ্ডিত কৰিছে আর বাকি কটা ধর্ম একেই থাকিব এটা ডিটেইলস হিচাপত আমি রম্বাসৰ হেবিলাক পিছত পঢ়িম এতিয়া এইখিনিয়ে আমাৰ কথা তাৰ পিছত আহিলে আমাৰ এটা বর্গটো কি বর্গ হল একটা রম্বাসে বর্গ কি এটা রম্বাস ABCD বর্গ হল আমার কি এটা রম্বাস এই রম্বাসৰ যেনেকৈ চাৰিটা বাহু সমান আছে ইয়াৰো চাৰিটা বাহু সমান কিন্তু ইয়াত স্পেশাল আৰু এটা বস্তু এড থাকে হেয়াৰটো কি হ'ব আমাৰ কোন কেটা কি হ'ব 90 ডিগ্রি হ'ব ইয়াৰ কি কোন কেটা 90 ডিগ্রি নাছিলে কিন্তু এই ক্ষেত্ৰত কোন কেটাও কি হ'ব লাগিব 90 ডিগ্রি হ'ব লাগিব ইয়াৰ এটা এডিশনাল শর্ত এনেকুৱা রম্বাসৰ শর্ত তাৰ পিছত সামান্তৰিকৰ শর্ত তাৰ পিছত আয়তৰ শর্ত গটেকেটা তো ফুলফিল কৰিবই তার পিছত এডিশনাল হেতু হ'ব কি এই দুটা ইয়াৰ কর্ণ দুডাল তো AC = BD তার লগতে AC পারপেন্ডিকুলার BD তো অর্থাৎ কর্ণ দুডাল লম্বভাবে সমদ্বিখণ্ডিত হয় আর সমান কর্ণ দুডাল সমান লম্বভাবে সমদ্বিখণ্ডিত হৈছে আর প্রত্যেকটো কোণৰ মাপ কিমান এংগল A = এংগল B = এংগল D = এংগল C প্রত্যেকটো সমান সমান কিমান 90 ডিগ্রি করে অর্থাৎ আমি দেখা যায় যে সামান্তরিক প্রত্যেকটো সামান্তরিক আয়ত নহব পারে কিন্তু এটা প্রত্যেকটো বর্গই কি হব পারে রম্বাস হব পারে প্রতিটো বর্গই আয়ত হব পারে প্রতিটো বর্গই কি হব পারে সামান্তরিক হব পারে এই হল কথা এতিয়া আমরা আহিব যে প্রতিটো সামান্তরিক এটা কেতিয়া বর্গ হব সামান্তরিক যদি বর্গ হব লাগে হয় তাহলে কি হব লাগিব প্রত্যেকটো বাহু সমান হব লাগিব আর প্রত্যেকটো কোণ 90 ডিগ্রি হব লাগিব
ঠিক আছে এইটো অৰ্থ তাৰ ৰম্বাস এটা কেতিয়া বৰ্গ হ'ব যেতিয়া প্ৰতিটো কোণ 90 ডিগ্ৰী হৈ যাব অলৰেডি বাহুটো সমান আছেই খালি কোণ কেইটা যদি আমাৰ কি হৈ যায় 90 ডিগ্ৰী কৰি হৈ যায় মানে সমকোণ হৈ যায় তেতিয়ালৈ হৈ যাব এতিয়া আয়ত কেতিয়া বৰ্গ হ'ব আয়তৰ অলৰেডি আমি কোণ কেইটা 90 ডিগ্ৰী আমি জানো তেতিয়ালে ইয়াৰ কি হ'ব লাগিব বাহু কেইটা সমান হ'লে হৈ গ'ল যে আয়ত বৰ্গ হ'ব যেতিয়া হাতৰ কটেকেইটা বাহু সমান হ'ব এনেকুৱা এটাৰ পৰা আন এটালৈ ৰিলেশ্যন থকাকে আহিব পাৰে আৰু এটা আমাৰ আকাৰ লৈছো এটো হল ট্ৰেপেজিয়ামটো কি ট্ৰেপেজিয়াম হ'বলৈ হলে এনেকুৱা হ'ব লাগিব সাপোজ ট্ৰেপেজিয়ামৰ এজোৰ বাহু কি হয় আমাৰ সমান্তৰাল সাপোজ এ বি সি ডি ইয়াৰ যদি এ বি প্যারালাল সি ডি হয় তেতিয়াহলে আমি কি বুলি কম তাক ট্ৰেপেজিয়াম বুলি কম অৰ্থাৎ ট্ৰেপেজিয়াম এটা চতুৰ্ভুজ চাৰিটা বাহু আছে গতিকে চতুৰ্ভুজৰ যদি চতুৰ্ভুজৰ যিকেইটা ধৰ্ম আছিল চাৰিটা শীৰ্ষবিন্দু চাৰিটা কোণ চাৰিটা বাহু ইয়াৰ হেয়াকে থাকিব আৰু লগতে এডিশনাল এটা কন্ডিশন হল বিপৰীত একজোৰ বাহু একজোৰা এইটো বাহু আৰু এইটো বাহু বিপৰীত এজোৰ বাহু যদি সমান্তৰাল হয় তেতিয়াহলে তাক আমি কি বুলি কম ট্ৰেপেজিয়াম বুলি কম এইটো আৰু এটি কৈছে ইয়াত সমান্তৰাল বাহুৰ কথা হল যি দুটা বাহু অক্ষিমলৈ দুইফালে বঢ়াই দিলে কেতিয়াও কটাকটি নকৰে তাক কি বুলি কোৱা হয় সমান্তৰাল বাহু বুলি কোৱা হয় ইমান সময়ত আমি কোৱা নাই আমি জানোৱে যে যি দুটা বাহু অৰ্থাৎ দুটা বাহু একটা বাহু আৰু একটা বাহু এইফালে যদি বঢ়াই দি থাকো আৰু এইফালে যদি বঢ়াই দি থাকো যিমান লৈকে বঢ়াও কেতিয়াও কি নকৰি হতে কটাকটি নকৰে তেতিয়ালে কি বুলি কোৱা সমান্তৰাল বাহু বুলি কোৱা হ'ব আৰু নতুবা বেলেগ ডেফিনিশ্যন দিব পাৰো দুটা বাহুৰ মাজত দূৰত্ব যদি সদায় সমান থাকে তেতিয়ালে হতে কি বুলি কোৱা হ'ব সমান্তৰাল বাহু বুলি কোৱা হয় যেন হক এই যে হল ট্ৰেপেজিয়াম কিন্তু ট্ৰেপেজিয়ামৰ যেতিয়া অসমান্তৰাল বাহু দুটা যদি সমান হৈ যায় ট্ৰেপেজিয়ামৰ AD সমান BC যদি হয় তেতিয়ালে সমদ্বি বাহু ট্ৰেপেজিয়াম বুলি কোৱা হয় অৰ্থাৎ ট্ৰেপেজিয়ামৰ এটো কি হৈ যাব যেতিয়া এটো হৈ যাব তেতিয়া সমদ্বি বাহু ট্ৰেপেজিয়াম সমদ্বি বাহু ট্ৰেপেজিয়াম বুলি কোৱা হ'ব অৰ্থাৎ যি ট্ৰেপেজিয়ামৰ অসমান্তৰাল বাহু দুডাল সমান এটো বাহু সমান্তৰাল নহয় কিন্তু এটো যদি সমান হৈ যায় তেতিয়ালে তাক কি বুলি কোৱা হ'ব সমদ্বি বাহু ট্ৰেপেজিয়াম বুলি কোৱা হ'ব আৰু ট্ৰেপেজিয়াম হ'বলৈ হয় শৰ্ত কি একজোৰ বাহু সমান্তৰাল হ'ব লাগিব সমান হোৱাৰ কোনো দৰকাৰ নাই একজোৰ বাহু সমান্তৰাল হ'লে তাক কি বুলি কোৱা হ'ব ট্ৰেপেজিয়াম বুলি কোৱা হ'ব আৰু এই ট্ৰেপেজিয়ামৰ যদি অসমান্তৰাল বাহু দুটাৰ জোখ যদি দৈৰ্ঘ্য যদি কি হয় সমান হয় তেতিয়ালে তাক কি বুলি কোৱা হ'ব সমদ্বি বাহু ট্ৰেপেজিয়াম বুলি কোৱা হ'ব এটা আমি ট্ৰেপেজিয়াম শিকিলো তাৰ পিছত হ'ব আমাৰ কাইট চিলা এতিয়া চিলাটো কেনেকুৱা বস্তু এইটো হল আমাৰ চিলা এইটো বাহু আৰু এইটো বাহু সমান এইটো বাহু আৰু এইটো বাহু সমান অৰ্থাৎ সন্নিহিত বাহু কি আছে সমান আছে বিপৰীত সন্নিহিত বাহু এইটো বাহু আৰু এইটো বাহু আৰু এইটো বাহু কি হ'ব সমান যদি হয় তেতিয়াহলে তাক আমাৰ কি বুলি কোৱা হ'ব যে সন্নিহিত বাহু যদি সমান হয় তেতিয়াহলে তাক আমি কি বুলি কম কাইট বুলি কম অৰ্থাৎ এ বি সি ডি আমি কাইট বুলি কম কেতিয়া যেতিয়া AD সমান CD AB সমান BC হয় অর্থাৎ সন্নিহিত বাহুজোৰ যদি সমান হয় তেতিয়াহলে তাক আমি কি বুলি কম চিলা বুলি কম চিলাৰ কৰ্ণ দুটা আছে কৰ্ণ দুটাই লম্ব AC লম্ব আছে কি আমাৰ BD ডাঙৰ কৰ্ণই দুটা সমান ত্ৰিভুজত ভাগ কৰে সৰ্বাংগ সম ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ A B D ত্রিভুজ সর্বাঙ্গ সম ত্রিভুজ BCD অর্থাৎ চিলাৰ ডাঙৰ ডায়াগোনালটো কৰ্ণই চিলাৰ ডাঙৰ কৰ্ণই চিলাটো দুটা সৰ্বাঙ্গ সম ত্ৰিভুজত ভাগ কৰে আৰু কি কৰিছে তো সৰু কৰ্ণ আৰু ডাঙৰ কৰ্ণৰ মাজত কি আছে কোনটো এটো কোন কিমান 90 ডিগ্ৰী কৈ ভাগ কৰে অৰ্থাৎ ডাঙৰ কৰ্ণই দুটা সৰ্বাঙ্গ সম ত্ৰিভুজত ভাগ কৰাৰ লগতে সৰু কৰ্ণটোকো কি কৰে সমান ভাগে ভাগ কৰে সৰু কৰ্ণক সমদ্বি খণ্ডিত কৰে এই হল আমাৰ চিলাৰ কথা এতিয়া এই কোণবিলাকক কিন্তু ডাঙৰ কৰ্ণটোৱে এংগুল ডি আৰু এংগুল বি সমদ্বি খণ্ডিত কৰে অৰ্থাৎ এই কোণ আৰু এইটো কোণ সমান
এইটো কোণ আৰু এইটো কোণ কি হ'ব আমাৰ সমান হৈ যাব আৰু এংগল এ ইজ ইকুৱেল এংগল চি হ'ব এইটো আমাৰ এটা চৰ্তৰ ভিতৰত আমি পেলাই দিব পাৰোঁ এংগল এ সমান সমান এংগল চি হ'ব আৰু এইটো কোণ সমান সমান এইটো কোণ সমান সমান এইটো কোণ হ'ব এটা আহিল আমাৰ আৰু এটা আকাৰ আছে চিলাগল এটা বহুভুজ বুলি কোৱা হয় পঞ্চভুজ ষষ্ঠভুজ সপ্তভুজ এনেকুৱা বহুভুজৰ এটা ভুজৰ কথা অৰ্থাৎ চাৰিটা বাহু হ'লে আমাক তাক আমি কি বুলি ক'ম চতুৰ্ভুজ বুলি কওঁৱে এটা যদি পাঁচটা ভুজ যদি হয় এনেকুৱা দুটা তিনিটা চাৰিটা একটা এইটো কি হ'ব পঞ্চভুজ এইটো পাঁচটা বাহু থাকিলে এইটো পঞ্চভুজ এনেকৈ ছয়টা থাকিলে তাককে আমি কি বুলি ক'ম খৰভুজ এনেকুৱা বাহুৰ ওপৰত ভিত্তি কৰি বাহুৰ নাম্বাৰৰ ওপৰত ভিত্তি কৰি আমি সেইবিলাকক কি অষ্টভুজ 8টা থাকিলে অষ্টভুজ 10টা থাকিলে ডেকাভুজ এনেকৈ আমাৰ বাহুবিলাকৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এইবিলাকক বহুভুজ বুলি কয় এইবিলাকৰ নাম কি দিয়া হ'ব নামকৰণ কৰা হ'ব তাৰপিছত আৰু এটা আছে চিত্ৰটো এনেকুৱা ধৰণৰ এনেকুৱা চিত্ৰ তো মিউজিক ৱেভ বুলি কয় সুৰ তৰংগ এটাৰ নাম হ'ল সুৰ তৰংগ এটা সুৰ তৰংগ আমি যে সাৰেগামা পা শিকো সেই সুৰবিলাকক এনেকুৱাকৈ তৰংগ হিচাপে ভাহি আহে তাৰ কাৰণে এইটোৰ নাম কি সুৰ তৰংগ বুলি কোৱা হয় এই হ'ল আমাৰ কি বিভিন্ন জ্যামিতিক বিভিন্ন আকাৰৰ বস্তুবিলাকৰ বিষয়ে আমি শিকিলোঁ এইবিলাক হ'ল 2 ডাইমেনশ্যনেল বস্তু এটা 3D যদি বস্তু হয় ত্ৰিমাত্ৰিক এইবিলাক হ'ল দ্বিমাত্ৰিক এটা ত্ৰিমাত্ৰিক যদি বস্তুবিলাক হয় তেতিয়াহ'লে সেইবিলাক কি হ'ব সেইবিলাকৰ বিষয়ে আমি কি নামকৰণ জাষ্ট শিকি ল'ম আৰু একো নহয় এইটো আমাৰ কি সিলিন্ডাৰ বা চুঙা বা সিলিন্ডাৰ এনেকুৱা আকাৰ হ'লে তাৰপিছত এনেকুৱা আকাৰৰ যদি হয় এইবিলাকক কোৱা হ'ব কোণ বুলি কোৱা হয় বা শংকু বুলি কয় শংকু ইংৰাজীত কোৱা হয় কনচি মানে কোণ তাৰপিছত আমাৰ আহিব এইটো হ'ব আমাৰ এনেকুৱা আকাৰৰ বস্তু আছে এইটো কোৱা হ'ব আয়তীয় ঘনক এল বি এইটো হ'ল এইচ আয়তীয় ঘনক তাৰপিছত আহিব আমাৰ এনেকুৱা আৰু আছে প্ৰত্যেকটা বাহুৱে সমান তেতিয়াহ'লে ক'ব ঘনক তাৰপিছত আহিল আমাৰ এনেকুৱা যদি শেপ থাকে এটা হ'ব গোলক ফুটবলৰ নিচিনা এটা কোৱা হ'ব গোলক তাৰপিছত আমাৰ আছে এনেকুৱা আকাৰৰ কিছুমান থাকে দেচোন বহুতো আকাৰ আছে এইবিলাকক কোৱা হয় পিৰামিড তাৰপিছত কোৱা হ'ব এইবিলাকক এটা কোৱা হয় প্ৰিজম এইবিলাকক কি বুলি কোৱা হ'ব প্ৰিজম এই হ'ল আমাৰ বিভিন্ন ত্ৰিমাত্ৰিক এইবিলাক হ'ল ত্ৰিমাত্ৰিক বস্তু এইবিলাক হ'ল ত্ৰিমাত্ৰিক বস্তু 3D 3 ডাইমেনশ্যনেল পিকচাৰ ত্ৰিমাত্ৰিক বস্তু এইবিলাক হ'ল আমাৰ কি ত্ৰিমাত্ৰিক বস্তু এইটো হ'ল চুঙা শংকু আয়তীয় ঘনক গোলক পিৰামিড আৰু হ'ল প্ৰিজম বহুত প্ৰকাৰ আছে পিৰামিডো বহুত প্ৰকাৰ আছে যিয়ে নহওক আমি সেইবিলাকৰ বিষয়ে আমি ডিটেইলছ আজি আলোচনা নকৰোঁ আজি জাষ্ট আমি পিকচাৰবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ কোনটোৰ নাম কি
আৰু এইবিলাকৰ ধৰ্ম এইটো সাপোজ আয়তন কিমান পৃষ্ঠকালি কিমান এইটো প্ৰত্যেকটো বস্তুৰ আয়তন পৃষ্ঠকালি তাৰপিছত কৰ্ণৰ দৈৰ্ঘ্য সাপোজ ইয়াৰ পৰা ইয়ালৈ কৰ্ণৰ দৈৰ্ঘ্য বাহিৰ কৰিম কেনেকৈ এইটোৰ দৈৰ্ঘ্য কৰ্ণৰ দৈৰ্ঘ্য বাহিৰ কৰে কেনেকৈ ইয়াৰ পৰা ইয়ালৈকে এইবিলাকৰ বিষয়ে এইটোৰ আয়তন বা পৃষ্ঠকালি কিমান এইটোৰ আয়তন বা পৃষ্ঠকালি কেনেকৈ বাহিৰ কৰিম সেইবিলাকৰ বিষয়ে আমি এটা নেক্সট ক্লাছ লৈ ল'ম সূত্ৰবিলাক আছে কিছুমান সেইবিলাক আমি লৈ ল'ম আমাৰ কোনবিলাকৰ প্ৰকাৰ ত্ৰিভুজৰ প্ৰকাৰ সেইবিলাকৰ বিষয়ে আমি ৰৈ গৈছে আমাৰ সেইবিলাক লৈ ল'ম তো অহা ক্লাছত আৰু এটা ক্লাছ আমি লৈ ল'ম সেইটো ক্লাছত সেইবিলাক বস্তুৰ বিষয়ে আমি ভালকৈ ডিটেইলছ আলোচনা কৰিম যে নহওক গোটেই ক্লাছ মোৰ লগত থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব সকলোৰে দিনটো শুভ হওক ধন্যবাদ জনাইছোঁ